সকলো মহিলাৰ একাউণ্টত সোমাই আছে 15,000 পৰ্যন্ত টকা। এইটোৱেই নহয়, আপোনাৰ ব্যৱসায় আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰে 3 লাখ টকা পৰ্যন্ত একেবাৰে কম সুদত লোন দি আছে। ক'ত কেনেকৈ এই লোন এপ্লাই কৰিব বা এই 15,000 ফ্ৰী টকাৰ বাবে আবেদন কৰিব সেইটো আমি লাষ্টত শিকাই দিম বা আবেদন প্ৰক্ৰিয়া দেখাই দিম। কেৱল মহিলাই নহয়, পুৰুষসকলেও ল'ব পাৰিব। ইতিমধ্যে হাজাৰ হাজাৰ মহিলাই এই টকা লাভ কৰিছে। 18 বছৰ হ'লে কিন্তু এইটোত আপুনি আবেদন কৰিব পাৰিব। আৰু আগত কোনো চৰকাৰী বেংকৰ পৰা লোন লোৱা থাকিব নালাগিব। আৰু যদি ফেমিলিত কোনো চৰকাৰী চাকৰি থাকে তেনেহ'লে কিন্তু এইটো সুবিধা আপুনি নাপায়। চাওক, এই 15,000 টকা ফ্ৰীত কেনেকৈ পাব পাৰি আৰু 3 লাখ লোন কেনেকৈ আবেদন কৰিব পাৰি। এইটো হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আঁচনি। এই আঁচনিৰ অধীনত কুমাৰ, মিস্ত্ৰী, নাপিত যিকোনো হাতৰ কাম জনা মানুহক অন্তৰ্ভুক্ত কৰিছে যাতে এইসকল নিজৰ ব্যৱসায় আগবাঢ়ি যাব পাৰে। যদি আপুনি এই যোজনাত আবেদন কৰিছে তেনেহ'লে আপোনাক এটা চাৰ্টিফিকেট আৰু এটা ID কাৰ্ড দিয়াৰ লগে লগে 20 দিনৰ এটা ট্ৰেইনিং দিব। প্ৰথমত 15 দিন, তাৰপিছত 5 দিন, 20 দিনৰ এটা ট্ৰেইনিং দিব। ট্ৰেইনিং অৱস্থাত কিন্তু আপোনাক 500কৈ টকা দিব পাৰ ডে। আৰু যিটো লোন দিব 3 লাখ টকা, এইটো প্ৰথমতে 1 লাখ টকা দিব, তাৰপিছত 2 লাখ টকা দিব। এইটো লোন একেবাৰে কম সুতত দিব, 5% ইণ্টাৰেষ্টত দিব। য'ত বেলেগ লোনবিলাক 24%, 24%, 25% বা 20% হয়, এইটো মাত্ৰ 5% টকাত কিন্তু লোনটো দিব। এইটো আঁচনিত কেনেকৈ এপ্লাই কৰিব পাৰি সেইটো চোৱাৰ আগত ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিয়ক। তাৰপিছত ষ্টেপ বাই ষ্টেপ চাই থাকক। যোজনাৰ মেইন ৱেবছাইটত গ'লে এনেকুৱা ইণ্টাৰফেচ আহিব, ৰেজিষ্ট্ৰেশ্যন নাও। ইয়াত ন' বুলি মাৰিব। ইয়াত কৈছে যদি আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল আছে তেনেহ'লে এইটো য়েছ মাৰক, নহ'লে ন' মাৰক। যিহেতু চৰকাৰী চাকৰিয়াল থাকে এইটো এলিজিবল নহয়, আমি ন' মাৰিম। দুয়োটা অপশ্যনে ইয়াত ন' মাৰি দিম। ন' মাৰি কণ্টিনিউ কৰাৰ লগে লগে এনেকুৱা অপশ্যন আহিব। ইয়াত আধাৰ কাৰ্ড নাম্বাৰ মাৰিব লাগিব আৰু মোবাইল নাম্বাৰটো মাৰিব লাগিব। মোবাইল নাম্বাৰটো আৰু আধাৰ কাৰ্ড নাম্বাৰটো মাৰি কেপচাৰ মাৰিব লাগিব। কেপচাৰটো মাৰি ইয়াত কণ্টিনিউ বুলি ক্লিক কৰিব লাগিব। চ' মই টাইপিং কৰি আছোঁ। টাইপিং কৰি চিম্পলি কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত ইয়াত আধাৰ OTP বুলি এটা অপশ্যন আহিব। OTP আহিব আধাৰ কাৰ্ডত। এইটো OTP আমি ইয়াতে ফিল কৰি দিম। চাওক, মোৰ OTP আহি গৈছে, মই ফিল কৰি দিলোঁ। তাৰপিছত ইয়াতে বায়'মেট্ৰিক ডিভাইচ, বায়'মেট্ৰিক অথেণ্টিকেট দিব লাগিব। বায়'মেট্ৰিক ডিভাইচটো লগাই থ'ব লাগিব। এইটো দি বায়'মেট্ৰিকটো ফিংগাৰ স্কেন কৰিব লাগিব। চাওক, মই আধাৰ কাৰ্ড নাম্বাৰটো মাৰি টিক মাৰি ভেলিড বায়'মেট্ৰিকত ক্লিক কৰি দিলোঁ। ইয়াত স্কেন হোৱাৰ লগে লগে অট'মেটিক বেলেগ এটা ছাইটত লৈ যাব। এনে পাৰ্চনেল ডিটেইলছবোৰ ভৰিব লাগিব। তে ফুল নেম, ফাদাৰ নেম, এইবোৰ ডেট অফ বাৰ্থ আধাৰৰ পৰা আমাৰ কানেক্ট কৰিছে অলৰেডি। এতিয়া কেটেগৰী মেৰিট, প্ৰথমতে মেৰিটেল ষ্টেটাছটো দি দিম। আমি আনমেৰিড বা মেৰিট এইটো দি দিব, কেটেগৰীটো দি দিব। তাৰপিছত দিব্যাংগনটো দি দিব, যাৰ যি হয় সেইটো দি দিব। দি দিয়াৰ লগে লগে মাইনৰিটি থাকিলে মাইনৰিটি য়েছ বা ন' কৰিব। এনেকৈ কৰি যিবোৰ ফৰ্ম ফিল কৰিব দিছে সেইবোৰ আমি ষ্টেপ বাই ষ্টেপ ফিল কৰি যাব। কণ্টেক্ট ডিটেইলছ আমাৰ আধাৰৰ পৰা লৈছে। পান নাম্বাৰ থাকিলে পান নাম্বাৰটো দি দিব পাৰে। ফেমিলি ডিটেইলছ, এতিয়া ৰেচন কাৰ্ড নাম্বাৰটো অট'মেটিক আহি গৈছে আধাৰ কাৰ্ডৰ পৰা কানেক্ট কৰি। এতিয়া আমাৰ ৰেচন কাৰ্ডত কিমানটা আছে, কেইজন মানুহ আছে, চবকেইটি নাম কিন্তু ইয়াতে শ্ব' কৰিছে। আৰু নতুনকৈ যদি কোনোবা এড কৰিব খোজে ইয়াতে ওপৰত এড নিউত গৈ এড কৰিব পাৰে। এড কৰাৰ পিছত ইয়াতে ডিষ্ট্ৰিক্টটো আধাৰ এড্ৰেছটো দিয়া আছে, ইয়াতে দি দিব। তাৰপিছত একাউণ্ট নম্বৰটো দি দিব, IFC কোড, বেংক একাউণ্ট, IFC কোড, নমিনি ব্ৰাঞ্চ, একাউণ্ট নম্বৰটো দি কনফাৰ্ম একাউণ্ট নম্বৰটো মাৰিব। মাৰি ওপৰত নেক্সট ডিছক্লেমাৰ দিয়া আছে, তাতে ছাবমিট কৰি দিব। এতিয়া আমাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ গ'ল। এনেকৈ আমি
ইয়াতো ভেৰিফাই হৈ আমি আমাৰ টকা লাভ কৰিম। থেংক ইউ।